আজি এখন ফেশ্বন শ্ব'ত পাতিছে সকলোৰে পৰিচালিত ৰুবুল দাক তেওঁ বহুত কষ্ট কৰিছে সকলোৱে যেন আহি পেলাই নিজৰ প্ৰতিভাটো দেখাওক তেওঁ ইমান কষ্ট কৰিছে কথাবিলাক কৈছে ইমান সহজ নহয় নিজৰ টেলেণ্টটো যেন শ্ব'কেছ কৰিব পাৰে সেয়ে আজি লাকি প্ৰডাকশ্যন প্ৰেজেন্স মিষ্টাৰ এণ্ড মিছেছ মডেল অফ আছাম সকলোৱে যেন প্ৰতিভাটো দেখাব পাৰে তাৰে কাৰণে আশাবাদী হৈ পাতিছে বহুতো এই নতুন প্ৰজন্মই সকলোৱে নিজৰ টেলেণ্টটো শ্ব'কেছ কৰিবলৈ নাপায় এখন প্লেটফৰ্ম নাপায় সেইখিনি প্লেটফৰ্ম আৰু অপৰচুনিটি তেওঁ যে দিছে সেইখিনি বহুত মূল্যৱান আৰু সেইখিনিৰ কাৰণে সকলোৱে যেন আগবাঢ়ি আহক নিজৰ টেলেণ্টটো শ্ব'কেছ কৰক আৰু প্ৰতিভা দেখাওক আৰু নিজৰ মনটোও ভাল লাগিব তো তেনেকৈ আগবাঢ়ি যাওক সকলোৱে ভাল কাম কৰি যাওক অলপ যদি তেওঁক মৰম দিয়ে গোটেই প্ৰতিভাখনক মৰম দিয়ে যিহেতু তাৰ নতুন ৰক্ষকখনৰ প্ৰমোশ্যন চলি আছে ডিচেম্বৰ ৰিলিজ দিব আৰু লগতে তেওঁৰ ৭০খন চিনেমাও আহি আছে তাত মই এটি বেলেগ ৰূপ লৈ আপোনালোকৰ লগত ওচৰত আহিম আশা কৰিছোঁ আপোনালোকে সেইখনো আঁকোৱালি ল'ব আৰু লগতে মৰম দিব ধন্যবাদ এই চেনেলৰ পৰা প্ৰতিজন শুভাকাংক্ষীক অনুৰোধ জনাইছোঁ মোৰ আহিবলগীয়া চিনেমা ৰক্ষক আহি আছে আৰু গান এটা মোৰ কণ্ট্ৰভাৰ্চি হৈ আছে নীল আকাশৰ গান আৰু পাপৰ গগৈৰ গানটো মানে চাৰে চিধাকৈ গান গালে দেখোন মানে ভিডিঅ' দিলে মানুহ নাচায় অকণমান বেলেগ কৰিছোঁ কাৰণে এটা কণ্ট্ৰভাৰ্চি হৈ আছে কিন্তু সেইটো কণ্ট্ৰভাৰ্চিখিনি মই আশীৰ্বাদ মৰম বুলিয়ে মই আগবাঢ়ি গৈ আছোঁ আৰু চিনেমাখনত অভিনয় কৰিছে আমাৰ অসমৰ বিশিষ্ট অভিনেতা অতুল পাচন এটা নতুন গেটআপত পাব কমেডিত নাপায় মুকুল দাসক পাব অনামিকা বৰদলৈ পাব অনিৰুদ্ধ পাঠকক পাব আৰু মোৰ শিশু শিল্পী মোৰ ওচৰত আছে আপোনাৰ মধুপ্ৰিয়া আছে কাজল ৰয় আছে আৰু এবাৰ সাউথ ষ্টাইলৰ ভিলেন এজন মণিৰাম ৰাজবংশী আৰু ছোৱালীজনী নৱগত লিজা আৰু এনেকুৱাকৈ বহুজন আছে আৰু বাকী কামখিনি মই বাহিৰত কৰিছোঁ বম্বেত মোৰ মিক্সিঙৰ কাম চলি আছে আৰু কালাৰ কৰি আছোঁ কলকাতাত আৰু বাকীখিনি জ্যোতি চিত্ৰমত কৰি আছোঁ কেৱল অনুৰোধ যাতে চিনেমাখনৰ ৰোমাঞ্চ মৰম ভালপোৱা একশ্যন গোটেইখিনিয়ে পাব আৰু মেইন উদ্দেশ্যটো হ'ল মই ইয়াৰ আগতে মই ইণ্টাৰভিউত দিছোঁ আমাৰ অতুল দায়েও দিছিলে নাৰীকেন্দ্ৰিক যে ছোৱালী আৰু বিধৱাৰ মাজত কোনো পাৰ্থক্য নাই বুলি মই ভাবোঁ আৰু ক'ব নোৱাৰোঁ মনলৈ তেনেকৈ আহি গ'ল যাতে বিধৱাখিনিক এটা সুৰক্ষিত কৰে আৰু তাৰ কাৰণে এই চিনেমাখন কৰিছোঁ এজন বিধৱা নাৰী এজন ছোৱালী যদি যৌৱনকালত বিভিন্ন অপকৰ্ম কৰে মানুহে কিন্তু একচেপ্ট কৰে কিন্তু ছোৱালী এজনী যেতিয়া ভালকৈ বিয়া হয় বিয়া হোৱাৰ পিছত যদি ল'ৰাজন হয়তো বিধৱা হৈ যায় ঢুকাই যায় তেতিয়া কিন্তু ছোৱালী তিৰোতাজনক একচেপ্ট নকৰে আৰু সেই কনচেপ্টটোৰ ওপৰতে মই চিনেমাখন বনাইছোঁ কাহিনীটো হয় আৰু যাতে বাজেটটো বৰ্তমান 80 জনাই 80 যাব লাগে চাগে কাৰণ আজিকালিতো জানে আপুনি মাৰ্কেটত আৰু পাব্লিচিটি বহুত খৰচ হয় গতিকে ডেটটো মই চাই আছোঁ হয়তো নতুন ৰসেৰে নতুন সৃষ্টিৰে মই আহি আছোঁ ৰক্ষক বিশ্বাস আছোঁ